গুড মৰ্নিং ষ্টুডেণ্টছ, তোমালোকক আকৌ শুভবাৰ জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। আৰু আজিৰ ভিডিঅ'টোত আমি কৰিম তোমালোকৰ নৱম শ্ৰেণীৰ পাঠ্যপুথি অনুশীলনী 1.4। এতিয়া 1.4ৰ এক নম্বৰ প্ৰশ্নটো দিয়া আছে যে তলৰ সংখ্যাবোৰ পৰিমেয় আৰু অপৰিমেয় হিচাপে শ্ৰেণীভুক্ত কৰা। আমি এইকেইটা সংখ্যাকেইটা চাই ক'ব লাগিব যে যাতে এইকেইটা পৰিমেয় হয় বা অপৰিমেয় হয়, আমি সিহঁতক শ্ৰেণীভুক্ত কৰিব লাগিব। এতিয়া প্ৰথম প্ৰশ্ন তুমি দেখোঁতে গম পাইছা 2 - √5 এইটো অপৰিমেয় হ'ব, কাৰণ ইয়াত √5টো অপৰিমেয় সংখ্যা থকাৰ কাৰণে এই গোটেই নাম্বাৰটোৱে অপৰিমেয় হ'ব। তাৰমানে প্ৰথমটো হ'ব অপৰিমেয়। এতিয়া ছেকেণ্ডটো চোৱা, ইয়াত দেখিছা 3 + √3 √23 -√23। এতিয়া প্ৰশ্ন কি দিয়া আছে 3 + √23 -√23। এতিয়া ইয়াত চাবা ব্ৰেকেট যদি মই আঁতৰাই দিওঁ √23 + -2 √23, এতিয়া প্লাছ মাইনাছ কাটি যাব। আমাৰ ইয়াত 3 থাকি গ'ল, 3টো এটা পৰিমেয় সংখ্যা, তাৰ বাবে এই গোটেই সংখ্যাটো পৰিমেয় হ'ব। পৰিমেয়। 3 নম্বৰটো চোৱা, ইয়াত আমি দেখিয়ে পাইছোঁ 7 কাটি যাব, থাকিব 2/7। 2/7টো পৰিমেয় হয়। এতিয়া ইয়াত দেখা আছে আমি তলত কাটি কৰিবলৈ একো নাই, তলৰ 2টো আছে, 2টো অপৰিমেয় সংখ্যা, সেইবাবে এইটো অপৰিমেয় হ'ব। অপৰিমেয়। এতিয়া 5টো চোৱা 2π দিয়া আছে, আমি গম পাওঁ যে পাইৰ মানটো অপৰিমেয়, অৰ্থাৎ আমি 3.14কে গৈয়ে থাকিম, পায়ে থাকিম, এতিয়া খতম নহয়, অৰ্থাৎ এইটো 2π ভেলিউটো হ'ব অপৰিমেয়। আৰু পৰিমেয়লৈকে পূৰণ, বিয়োগ, হৰণ যি কৰা চব অপৰিমেয় হ'ব, সেইকাৰণে এইটো হ'ব অপৰিমেয়। এতিয়া আমাৰ একৰ গোটেইখিনি প্ৰশ্ন কৰা হৈ গৈছে। এতিয়া আমি 2 নম্বৰত চাম, তলৰ প্ৰতিটো ৰাশি সৰল কৰা। আমাৰ এইখিনি সৰল কৰিব গৈছে, এতিয়া কৰোঁ সৰল। এতিয়া আমাক 2 নম্বৰ প্ৰথম প্ৰশ্নত দিছে 3 + √3 2 + √2। এতিয়া আমি কি কৰিম, এই সংখ্যাটোৰে প্ৰথমে ইয়াক পূৰণ কৰিম, এই সংখ্যাটোৰে ইয়াক পূৰণ কৰিম, অৰ্থাৎ 3 2 + √2 হ'ব। এতিয়া এই সংখ্যাটোৰ ইয়াক পূৰণ কৰিম, এই সংখ্যাটোৰ ইয়াক পূৰণ কৰিম, এতিয়া কি হ'ব প্লাছ √3 আছে, 2 + √2 হৈ যাব। এতিয়া 3 × 2 = 6 হ'ব, আৰু এই দুটাটো পূৰণ কৰিব নোৱাৰি ৰুট থকাৰ কাৰণে, সেইকাৰণে 3টো ছাইডত লিখি দিম, হৈ যাব। এতিয়া 3 × 2 পূৰণ কৰিলে কি পাম, 2টো ছাইডলৈ গুচি আহিব, √3 থাকি যাব, আৰু 3 × 2 = √2 কাৰণে পূৰণ কৰিব পাৰিম, 3 × 2 = 6 হৈ যাব। তাৰপিছত একো কৰিব নোৱাৰি, এইটোৱে উত্তৰটো হ'ব, ইমানটো উত্তৰটো শেষ হৈ যাব। 2 নম্বৰত শেষ হ'ল। এতিয়া 1 নম্বৰত শেষ হ'ল। 2 নম্বৰত দিছে 3 + √3 3 - √3। এতিয়া 2 নম্বৰত দিছে 3 + √3 3 - √3। ইয়াত দেখোঁতে আমি গম পাইছোঁ যে ইয়াত এটা ফৰ্মুলা ইউজ কৰিব পাৰিব। আমি ইয়াত ফৰ্মুলাটো আমি দেখোঁতে গম পাইছোঁ a + b a - b ফৰ্মুলাটো আহিব, a + b a - b ফৰ্মুলাটো আহিব। ইয়াত a + b ফৰ্মুলাটো কি আছিলে বাৰু, a² - b² এইটোৱে আছিলে। ইয়াত a ভেলিউটো হ'ব 3 আৰু b ভেলিউটো √3। আমি এইটো কৰিব পাৰিম, এতিয়া a² - b² হ'ব -b²। 3 × 3 = 9 হ'ব, আৰু স্কুৱেৰ কাট খাই পিনি অকল 3 থাকিব, 9 পৰা 3 গ'লে কিমান থাকিব, 6 থাকিব। এতিয়া 2 নম্বৰটো আমাৰ সমাপ্ত হৈ গৈছে। এতিয়া 3 নম্বৰ প্ৰশ্নত চোৱা কি দিছে, √5 + √2² এইটো যেনেকৈ আমাৰ এটা সহজ সৰল ফৰ্মুলা লাগিব, তেনেই সহজ হ'ব। প্ৰশ্নটো আমি লিখি লওঁ +√2²।
এইটো কি হ'ব ইয়াত আমাৰ a প্লাছ বি a প্লাছ বি হোল স্কুৱেৰ ফৰ্মুলা লাগিব a প্লাছ বি হোল স্কুৱেৰ ফৰ্মুলা লাগিব a প্লাছ বি হোল স্কুৱেৰ ফৰ্মুলা কি আছিলে ফৰ্মুলাটো আছিলে a স্কুৱেৰ প্লাছ 2 ইনটু a ইনটু b প্লাছ b স্কুৱেৰ এইটো আছিলে আমি এই ফৰ্মুলাটো ইউজ কৰিম এতিয়া প্ৰথম আছে a স্কুৱেৰ আছে 5 স্কুৱেৰ 5 ৰুট স্কুৱেৰ প্লাছ 2 ইনটু কবিখন বেকাৰ হৈছে দেই 2 ইনটু ৰুট 5 ইনটু ৰুট 2 প্লাছ আছে আমাৰ ৰুট 2 স্কুৱেৰ এতিয়া আমি এইটো কিমান পাম এইটো ৰুটেটো কাট খাই 5 পাম এতিয়া তোমাৰ 5 2 জাৰ 10 লগত 2 এটা আছে কাৰণে 2 এতিয়া 2 স্কুৱেৰ কাট খাই যাব ইয়াত থাকিব অকল 2 থাকিব এতিয়া 5 6 7 প্লাছ কৰি দিম ঠিকে আছে 7 আৰু 2 10 আমাৰ দুটা মটৰ খতম হৈ গ'ল এতিয়া আমাৰ 3 নম্বৰ প্ৰশ্নটো এতিয়া শেষ হ'ল এতিয়া আমাৰ 4 নম্বৰটো কি আছে আমাৰ ৰুট 5 মাইনাছ ৰুট 2 ৰুট 5 প্লাছ ৰুট 2 ইয়াতো একে ফৰ্মুলা লাগিব a প্লাছ বি a মাইনাছ বি লাগিব ইয়াত বস্তুটো উল্টাকৈ লিখা তুমি আমি প্ৰথমে এইটো লিখি ল'ব লাগিব কাৰণ a প্লাছ বি প্লাছটো আগত থাকে এইটো এইফালে থাকিব লাগিব আৰু ধ্যান ৰাখিব লাগিব এতিয়া 4 নম্বৰ প্ৰশ্ন দিয়া আছে ৰুট 5 মাইনাছ ৰুট 2 লগত ৰুট 5 প্লাছ ৰুট 2 আমি এইটো আগলৈ আনি ল'ব লাগিব তেতিয়া ফৰ্মুলাটো আমি ইউজ কৰিব পাৰিম এতিয়া ৰুট 5 মাইনাছ ৰুট 2 এইটো a স্কুৱেৰ মাইনাছ বি স্কুৱেৰ হ'ব a প্লাছ বি a মাইনাছ বি হ'ব এই ফৰ্মুলাটো a স্কুৱেৰ মাইনাছ বি স্কুৱেৰ এতিয়া আমাৰ হ'বতো 5 স্কুৱেৰ মাইনাছ 2 স্কুৱেৰ কিমান হ'ব 5 মাইনাছ 2 হ'ব কিমান পাম 3 হ'ব তেনেকৈ আছিলে এতিয়া আমি 4 নম্বৰলৈ কৰিলোঁ 5 নম্বৰো দিয়া আছে 3 5 ৰুট মাইনাছ 4 ৰুট 3 হোল স্কুৱেৰ এইটো আমি কি কোন ফৰ্মুলা ইউজ কৰিম a মাইনাছ বি হোল স্কুৱেৰ a মাইনাছ বি হোল স্কুৱেৰ এনেকুৱা একে আছিলে খালি ইয়াত প্লাছ এটা মাইনাছ বহি যায় এতিয়া আমি 5 নম্বৰটো সমাধান কৰিম এতিয়া আমি এইটো a মাইনাছ বি হোল স্কুৱেৰ প্ৰয়োগ কৰিব পাৰিম এতিয়া প্ৰথমে আমি কি কৰিব লাগিব a স্কুৱেৰ কৰিব লাগিব a স্কুৱেৰ হ'ব এতিয়া মাইনাছ 2ab আছিলে 2a এতিয়া b প্লাছ এইটো b আছিলে কাৰণে b স্কুৱেৰ হৈ গ'ল এতিয়া 3 3 গুণ 9 স্কুৱেৰ কাট খাই যাব পূৰণ 5 কাৰণ স্কুৱেৰ কাট খাই অকল 5 থাকিলে আৰু 3 3 গুণ 9 থাকিলে দুটা পূৰণ হৈছে কাৰণে পূৰণ কৰি দিম এতিয়া মাইনাছ হ'ব 5 3 জাৰ কিমান 15 4 3 গুণ 12 12 দুগুণ 24 যোগ হ'ব 4 4 গুণ 16 এইটো স্কুৱেৰ কাট খাই যাব 3 থাকিব আৰু স্কুৱেৰ কাট খাই গ'ল 16 ইনটু 3 থাকিলে 9 5 জাৰ 45 হ'ব লগত 24টো থাকি যাব প্লাছ 16 ইনটু 3 কিমান হ'ব 48 হ'ব এতিয়া 45 প্লাছ 48 কিমান হ'ব 93 মাইনাছ 24 বাই 15 থাকি গ'ল এইটো আমাৰ উত্তৰ ইমানতে খতম এতিয়া 5 নম্বৰ আমাৰ question আমাৰ 6 নম্বৰ দিয়া আছে ৰুট 7 মাইনাছ 6 ৰুট 3 মাইনাছ ৰুট 7 এইটো ফৰ্মুলা ইউজ হোৱা নাই কাৰণ ডাইৰেক্ট আমি এইটো হাতেৰে 3 কোণকৈ আকৌ হাতে কোণকৈ তেনেকৈ কৰিব লাগিব সেইটো সহজে হ'ব 6 নম্বৰ দিছে ৰুট 7 মাইনাছ 6 ৰুট 3 মাইনাছ ৰুট 7 এইটো পূৰণ কৰিম আমি প্ৰথমে ৰুট 7ক পূৰণ কৰিম ৰুট 3 মাইনাছ ৰুট 7 তাৰপিছত মাইনাছ 6 আছে মাইনাছ 6 ৰুট 3 মাইনাছ ৰুট 7 এতিয়া 7 3 গুণ
21 মাইনাছ 7 √7 ইয়াত খালি আমি 14 লিখিব নোৱাৰোঁ, কাৰণ √7 ইনটু √7 যেতিয়া কৰিম তেতিয়া এইটো কিমান হ'ব 7 ৰুট স্কুৱেৰ হ'ব আৰু ৰুটে কাট খাই যাব, থাকিব কিমান 7 হ'ব। এতিয়া √7 কিমান থাকিব 7 মাইনাছ এতিয়া 6, এতিয়া 6 7 মাইনাছে প্লাছ হ'ব, থাকি যাব 8 আমাৰ উত্তৰ হ'ব। ইয়াৰ যদি খতম এতিয়া 6 নম্বৰ হৈ গ'ল আমাৰ। এতিয়া 7 নম্বৰ প্ৰশ্নটো দিয়া আছে 2 + √6 4 + √6 এটা কোনটো ফৰ্মুলা লাগিব? ইয়াত লাগিব আমাৰ x + a x + b। x + ফৰ্মুলা কোনটো আছিলে? x + a x + b ফৰ্মুলাটো আছিলে x² + a + b x + ab এইটো আছিলে ন? এতিয়া আমাক 7 নম্বৰ প্ৰশ্নটো দিয়া আছে 2 + √6 4 + √6 তো সমাধান কৰিম। এতিয়া আমাৰ এইটো সমাধান কৰিব লাগিব। x² কি দিয়া আছে? x² x2 আছে আমাৰ 6 আছে, 6টো ৰিপিট হৈছে নাই, 6টো x হ'ব স্কুৱেৰ প্লাছ a + b আছে 2 + 4 x আছে 4 √6 পূৰণ কৰিব লাগিব। ab আছে মানে 2 × 4 এইটো কি হ'ব আৰু স্কুৱেৰ কাটা খাই 6 থাকিব। এতিয়া 2 + 4 কিমান? এতিয়া 4 5 6 5 6 4 2 যায় 8 হ'ব। এতিয়া 8 + 6 খালি কিমান পাম? 14 পাম। 14 প্লাছ কি যে লিখিছোঁ 14 প্লাছ এইটো আমাৰ উত্তৰ হ'ব। ইমানটো উত্তৰ খতম। এতিয়া আমাৰ ইয়াতে প্ৰশ্ন নম্বৰ 2 গোটেইখিনি শেষ হৈছে। এতিয়া আমাৰ প্ৰশ্ন নম্বৰ কিন্তু কি দিয়া আছে তিনিটো চাওঁ। তিনিটো দিছে মনত পেলোৱা যে পাইৰ সংজ্ঞা দিওঁতে ইয়াক এটা বৃত্তৰ পৰিধি আৰু সেই বৃত্তৰ ব্যাসৰ অনুপাত বুলি কোৱা হয়। অৰ্থাৎ পাই = c/d। c মানে হ'ল পৰিধি অৰ্থাৎ চাৰ্কামফাৰেন্স আৰু ব্যাস অৰ্থাৎ ডায়ামিটাৰ। দেখা গৈছে যে এই কথাই পাই যে পৰিমেয় সেই তথ্যৰ বিৰোধিতা কৰিছে। এই বিৰোধিতা কিদৰে মীমাংসা কৰিবা? এতিয়া আমি 3 নম্বৰটো কৰি চাম। 3 নম্বৰটো বেলেগ একো মন কৰিবলৈ একোৱেই নাই, খালি ইয়াত তোমাৰ দুটামান কথা লিখি দেখাব লাগিব। যাতে বস্তু এটা চাবা ইয়াত বস্তুটো বুজাই দিওঁ। আমি গম পাওঁ যে পাই ভেলিউটো অপৰিমেয় বুলি গম পাওঁ আমি পাই ভেলিউটো। খালি আমি পাই ভেলিউ অতলন লিখি আনিম। ইয়াতে আমি যে বেছিভাগ ইউজ কৰোঁ 22/7 কৈছে পৰিমেয় কোনবোৰ যোনবোৰ আমি p/4 ফৰ্মুলা লিখিব পাৰোঁ আৰু q ≠ 0, তেতিয়াহ'লে এইটোতো পৰিমেয় হ'ব লাগে। পৰিমেয় হ'ব লাগে লাগে। এতিয়া আমি কি গম পালোঁ? পাই এই ভেলিউটো অপৰিমেয় আৰু এই ভেলিউটো হ'ল পৰিমেয়। আমি কি গম পালোঁ এতিয়া? আমি এতিয়া গম পাইছোঁ ভালে পাবা তুমি ইয়াতে। তেতিয়াহ'লে সঁচা কোনটো? আচলতে সঁচা এইটো। এই যোনটো আমি ভেলিউ লওঁ সেইটো পূৰা একজেক্ট মানটো ওলায়, আৰু এই মানটো যোনটো এতিয়া মানৰ ওচৰা ওচৰি নিয়ে। তুমি যদি এইটো কৰিবা 3.1 কিমান এটা পাবা, খালি যোনটো আমি পাই থাকিম 3.14 কিবা এটা পাম, সেইটো দীঘলকৈ সেইটো পূৰা একজেক্ট মানটো পাওঁ, এইটো ওচৰা ওচৰি শুদ্ধ মানটো নাপাওঁ এইটোত। সেইকাৰণে এইটো শুদ্ধ হ'ব। যদি আমাক সোধে কোনোবাই পাই ভেলিউটো কি অপৰিমেয় নে পৰিমেয়, তাক অপৰিমেয় ক'বা, কাৰণ এই ভেলিউটো আমি ব্যৱহাৰ কৰিব পাৰোঁ, খালি এইটো পূৰা শুদ্ধ নহয়।
এতিয়া আমি এইটো উত্তৰ কেনেকৈ লিখিম? আমি লিখিব পাৰিম যে আমি এনেকৈ লিখিব পাৰোঁ যে আমি গম পাওঁ যে পাই অপৰিমেয়। কিন্তু আমি ইয়াক p/q আকাৰত লিখিব পাৰোঁ। অৰ্থাৎ c/d আকাৰত। তহঁতে এটা কথা মন কৰিবা, তোমাক ক'লোঁ যে আমি কেতিয়াও 22/7ৰ পাই মানটো কেতিয়াও শুদ্ধ নাপাওঁ। ইয়াৰ উপৰিও আমি যেতিয়া আমি যিহেতু বৃত্তৰ আমি ব্যাস ওলাওঁ লগতে পৰিসীমা ওলাওঁ, সেইটো কেতিয়াও শুদ্ধ নোলায়। শুদ্ধ ওলায় অৰ্থাৎ মানটো ওচৰা-ওচৰি ওলায়, কেতিয়াও শুদ্ধ নোলায়। এতিয়া ব্যাস ওলাবলৈ আমি কি কৰোঁ? 2π ইউজ কৰোঁ। এই পাই ভেলু থকাৰ কাৰণে মানটো কেতিয়াও শুদ্ধ নোলায়। লাগে আমি ব্যাস ওলাওঁ, লাগে আমি পৰিসীমা ওলাওঁ, দুটাত পাই ভেলুটো ইউজ হোৱাৰ কাৰণে পাই ভেলু ইউজ হওক নহওক কেতিয়াও শুদ্ধ নোলায়। কাৰণ বৃত্তটো পূৰা গোল, ইয়াৰ ওলাব হ'লে আমি যি টেপ বা যি ইঞ্চি ইউজ কৰোঁ কেতিয়াও শুদ্ধ নোলায়। অৰ্থাৎ ব্যাস আৰু পৰিসীমা সদায় ওচৰা-ওচৰি ওলায়, কেতিয়াও শুদ্ধ নোলায়। আমি এনেদৰে লিখিব পাৰিম যে ইয়াক আমি p/q আকাৰত লিখিব পাৰোঁ, কাৰণ বৃত্তৰ পৰিসীমা আৰু ব্যাসৰ কেতিয়াও শুদ্ধ নোলায়। ই সদায় ওচৰা-ওচৰিহে ওলায়। ইমানখন লিখিলে তোমাৰতো উত্তৰটো হৈ যাব। তহঁতে ইয়াতে পূৰা ফুল মাৰ্কছ পাই যাবা, আৰু ইয়াতকৈ বাহিৰে একো লিখিব দৰকাৰ নাই। এতিয়া আজিৰ ভিডিঅ'টো আমি ইয়ালৈকে কৰিছোঁ। আজি আমি কৰিলোঁ কুৱেশ্যন নম্বৰ 1, 2 গোটেইখিনি কৰিলোঁ, আৰু কুৱেশ্যন নম্বৰ 3 কৰিলোঁ। আৰু নেক্সট ভিডিঅ'ত আমি কুৱেশ্যন নম্বৰ 4ৰ পৰা যিমানখিনি থাকি গ'ল সেই গোটেইখিনি কৰি দিম। এতিয়া আজিৰ কাৰণে ইমানেই। সকলোকে ধন্যবাদ জনালোঁ। বাই বাই।